চাঙৈ টেঙা আপোনালোকে শুনিছেনে? বহুতে জানে চাগে চাঙৈ টেঙা শাক খাই খুব ভাল লাগে আৰু নগাঁও পিনে খুব খোৱা হয়। মই খাইছোঁ, আমাৰ লখিমপুৰতো খোৱা হয়, বিভিন্ন ঠাইত সকলোৱে খায়। আৰু এই চাঙৈ টেঙাৰ আমাৰ অকণমান যে আছে যে স্মল কিটচেন গাৰ্ডেন, তাত চাঙৈ টেঙা হৈছে, মানে লখিমপুৰৰ পৰা গোবৰ আদিবোৰ আনো যে, চাঙৈ টেঙা পাপৰিক ছিঙিবলৈ দিলোঁ আৰু ছিঙিবলৈ যাওঁতে খুব বতাহ আহিছিলে আৰু এইটো ভিডিঅ'টো দুদিনমান আগৰ। খুব বতাহত ছাতিৰ সৈতে উৰি যোৱা পৰিৱেশ এটা সৃষ্টি হৈছিলে, ভয়ে কৰিছিলে। তাৰপিছত তেওঁ চাঙৈ টেঙা ছিঙিবলৈ গ'ল আৰু ছাতিটো চাওকচোন, পূৰা ভাগি যোৱা সদৃশ, মানে খুব যে ধুমুহা আহিছিলে, নিউজ আদিবোৰ যে হৈ আছিলে সেই দিনৰ কথা। তাৰপৰা চাঙৈ টেঙা ছিঙি আনিলে আৰু আমাৰ বিখ্যাত মাটি কেৰাহীখনত প্ৰথমতে তেল ঢালি আৰু ধুনীয়াকৈ আমাৰ দীপক দাসে যে মাছ দিছিলে, দাসে দিয়া মাছখিনি ধুনীয়াকৈ দেখুৱাই লৈছে সকলোকে আৰু এই তেলতে এই বিখ্যাত মাছবিধ ফ্ৰাই কৰিলে। আৰু ফ্ৰাই কৰি মেলি সকলোৱে প্ৰচিডিঅ'ৰবোৰ জানেই, যিহেতু এটা ৰেচিপি আৰু কোনোবাই আমাক দিয়া, মানে উপহাৰ দিয়া মাছ, ঘৰৰ চাঙৈ টেঙা, গতিকে গোটেইখিনি আপোনালোকক দেখুওৱাৰ এটা পৰিৱেশ এই ভিডিঅ'টোৰ যোগেদি দেখুৱালোঁ, লগতে সাঁচিও ৰাখিলোঁ। আৰু এনেকৈ মাছৰ মূৰ আদি ভাজি পেলাই আগতেই থৈ দিয়া ফুলবাৰীৰ পৰা অনা আলু আমি গুৱাহাটীত পিটিকা কৰিছোঁ বইল কৰি, ফুলবাৰীৰ পৰা অনা হৈছিল লখিমপুৰ জিলাৰ, সেয়াও তাত বাকি দিলে। বাকি মাথাৰ সৈতে, মাছৰ মাথাৰ সৈতে খুব ভাজিলে, হালধি নিমখ আদি দি পেলাই। চ' এইটো পৰিৱেশ এটা সৃষ্টি হৈছে, নতুনকৈ বনাইছে থলুৱা পাচলিখিনি লৈ। আৰু চাঙৈ টেঙাখিনি কোনো কাট কুট কৰা নাই আৰু ডাইৰেক্ট বাকি দিছে। আচলতে ৰেচিপিটো পাপৰি ভাগৰ। আৰু মই ভাবিলোঁ আপোনালোকৰ আগত মোৰ পেজ বা মোৰ ইউটিউব চেনেলটো শ্বেয়াৰ কৰি দিওঁ, চাই ভাল পাব চোৱাসকলে। কোনোবাই বনাব বিচাৰিলে এনেকৈ বনাব পাৰিব, বনাব নহয় দেই, ৰান্ধিব পাৰিব। গতিকে এনেধৰণে ভাজি মেলি লাষ্টত এয়া চাওকচোন, মানে শুহি পেলালে, পমি গ'ল মানে গোটেই বস্তুটো। পমি যোৱাৰ পিছত শেষত চিন্তা কৰি পেলাই পানী ঢালি দিয়া হ'ল। পানী মানে উতলা পানী আকৌ উতলিবলৈ দিয়া হ'ল। তাৰপৰা মাছৰ লগত যুদ্ধখন আৰম্ভ হ'ল। যুদ্ধখন আৰম্ভ হৈ ইমানেই এটা টেঙাৰ সোৱাদ আহিছে, বকবকনি চাই বুজি পাইছে নহয়, পেটতো সুন্দৰকৈ বকবকাই গৈছে আৰু বৰ ধুনীয়া লাগিলে খাই দেই।